Hello viewers, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালে। সো আজি এটা ধুনীয়া নতুন ব্লগ আৰম্ভ কৰিছোঁ আৰু আপোনালোককো দেখাওঁ। ফাৰ্ষ্ট মই আহিছোঁ আজি অক্টোবৰ কেফে। এইখন আছে উজান বজাৰত, গুৱাহাটী উজান বজাৰ। ৰাতিপুৱা আহিছোঁ, ইয়াতে ইনভাইট কৰিছিলে তেওঁলোকে। সো ইয়াতে অকণমান ভিডিঅ' বনাম, খাম, আপোনালোককো দেখুৱাম বাৰু কি কি খাওঁ। তাৰপিছত আকৌ মোৰ কিবা কিবি কাম আছে, ইনভিটেশ্যনো আছে, প্ৰমোশ্যনেল কামো আছে। যিহেতু আজি বন্ধ, কলেজো নাই, সো ভাবিলোঁ মানে কাম 2-3টামান ৰাখি দিছোঁ আৰু এদিনতে মানে মই 2-3টামান কাম এনেকৈ ৰাখি দিওঁ আৰু। সো সেইটোৱে আৰু এতিয়া আপোনালোককো দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় দেন মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দি যাব আৰু যদি কৰিছে থেংক ইউ, আৰু শ্বেয়াৰো কৰি দিব যদি ভাল পায় ভিডিঅ'টো চাই পেলাই। এয়া এইটো শ্বেক খাই আছোঁ মই। ইয়াতে লিখা আছে ইউ লুক সুন্দৰ। তাৰপিছত এতিয়া কিপ দ্য বিউটিফুল স্মাইল, ইয়াৰে লিভ লাভ লাভ, আৰু চাহ দিছিলে তোমালোকক ন। আৰু এতিয়া আমি আহি পালোঁ এয়া নয়নপুৰ গেষ্ট হাউচ, গুৱাহাটী গণেশগুৰিত আছে। এয়া হৈছে 1 BHK এটা ফ্লেট। আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু চাব পাৰে। আৰু ইয়াতে তেওঁলোকে স্নেক্সো প্ৰভাইড কৰে, যেনেকৈ চিপছ হওক বা মিক্সাৰ আৰু জুচ। চ' আমাৰ ইয়াত খাবলৈ দিলে, আমি এতিয়া খাওঁ। সো গাইজ মই এয়া চেঞ্জ কৰি ল'লোঁ আৰু ড্ৰেছ, ফ্ৰেছ হ'লোঁ। যিহেতু আপোনালোকক ক'লোৱে আজি আমি আহিছোঁ নয়নপুৰ গেষ্ট হাউচ। ইয়াতে আমাক ইনভাইট কৰিছিলে, আজি ষ্টে কৰিম। লগত মা আৰু দেউতাও আছে আৰু 1 BHK হয়, বাট ৰুমবিলাক মই আপোনালোকক দেখুৱাম। এতিয়া 5টা মানে ফ্লেট আছে আৰু তেখেতলোকৰ 1 BHK কৈ। আৰু এতিয়া মানে মোৰ আৰু এটা কাম আছে, নৱতেলত যাম। নৱতেলত ইনভাইট কৰিছিলে আৰু কি কিবা এটা ফেষ্ট হৈ আছে, গম পোৱা নাই মানে কি হৈছে, ভালকৈ গৈ পাইহে ক'ব পাৰিম আৰু আপোনালোককো। তো এতিয়া তাতে যাওঁ, সেইকাৰণে মানে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু আহিম ইয়াতে। আহি পেলাই আৰু ধুনীয়াকৈ চবখিনি কথা পাতি আছোঁ আৰু এতিয়া বলক তাতে যাওঁ, লেট হৈছে বহুত। আৰু এয়া আহি পালোঁ নৱতেল GS ৰোডত থকা। বাৰ্থডেটো আহিছিলোঁ, মোৰ বাৰ্থডেত আপোনালোকে দেখিছে বাৰ্থডে ব্ৰাঞ্চ কৰিবলৈ আহিছিলোঁ ইয়াতে। আকৌ ইয়াতে আহিছোঁ, ইয়াতে প্ৰায় আহি থকা হয়ে আৰু মোৰ ফেভৰেটো হোটেল হয়, ওৱান অফ দি গুৱাহাটীৰ আমাৰ। চ' সেই আৰু আজি আছিলে তেওঁলোকৰ কেক মিক্সিং চেৰেমনি। এইটো খ্ৰীষ্টমাছৰ আগত হয় এটা ধুনীয়া ইভেণ্ট, আৰু তেওঁলোকে মাতিছিলে আজি মোক, ইনভাইট কৰিছিলে। আৰু তেওঁলোকৰ কিবা কিবি এনেকৈ মাজে মাজে হৈ থাকে ইভেণ্টবোৰ। চ' তাত মানে মোক মাতে আৰু মোক ফেমিলিকো মাতে আৰু লগতে। চ' মাজে মাজে যেতিয়া পাৰোঁ আৰু অহা যায়, আৰু আজিও আহিলোঁ, বিৰাটেই ভাল লাগিছে। চ' ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাওঁ আৰু কিবা কিবি অকণমান সৰু সুৰা ক্লিপ বনাই থৈছিলোঁ সেইবাবে। Mixing ceremony. Traditionally, this ceremony is done in the month of October because it takes a good 1.5 months to sieve the cake. If you want to make a good, rich, fluffy Christmas cake, it normally takes 1.5 months to do this.
গাইজ আহিলোঁ নভটেল হোটেলৰ পৰা আজি আছিলে কেক মিক্সিং চেৰেমনি তাত বিৰাটে ভাল লাগিলে অকণমান টাইম থাকিলোঁ তাৰপিছত ইয়াতে আহি গ'লোঁ এয়া নাৰায়ণপুৰ গেষ্ট হাউচ আৰু আহি পাই দেখিছে আকৌ শ্বুট মানে এই ব্লাউজটো যে দেখিছিলে এইটো পঠাইছিলে ইনষ্টাগ্ৰাম মানে এটা ষ্ট'ৰৰ পৰা আৰু পেজ এটাৰ পৰা ইনষ্টাগ্ৰামত থকা চ' পেজটো বাৰু মই ইয়াতে দেখাই দিছোঁ চাব পাৰে তাৰে পৰা পঠাইছিলে এইটো বিৰাটে ধুনীয়া হয় কমফৰ্টেবল আৰু এই মোৰ স্কাৰ্টটো ল' পিংছৰ লেহেংগা চ' এইটোৰে ফটো বিচাৰি আছিলে তেখেতলোকে চ' এতিয়া দিম আপলোড ধুনীয়াকৈ উঠিলোঁ বাকী দেখাই গৈ আছোঁ আৰু ভিডিঅ'টো লাষ্টলৈ চাই থাকক হ'ব এয়া খাচী মাংস আৰু এয়া নেচেৰা কাটি থৈছে এনেকৈ পূৰা ৰেডি কৰি থৈছে আৰু এতিয়া বনাব ধুনীয়াকৈ আজি দেউতাই বনাব আৰু তেওঁলোকে এনেকৈ দালি চাউল সবখিনি আনিব দিছিলোঁ ধুনীয়াকৈ আনি দিছে আৰু আপোনালোকেও যদি মানে বিচাৰে আৰু তেওঁলোকেও কৈ দিব ধুনীয়াকৈ মানে যোগাৰখিনি ওলাই মানে ৰেডি কৰি থৈ দিব আৰু এনেকৈ ফ্ৰিজতো আছে বস্তুবোৰ এটা কণী আছে চাগে অঁ কণী আছে কণীটো কাটি থৈ দিলোঁ হয় এতিয়া ইয়াতে লিখা আছে চাব পাৰে কোৱা The secret ingredient is always love. So here, ইফালে বাথৰুম এয়া মই ইফালে আমাৰ বেডৰুম দেখুৱালোৱে আপোনালোকক ইফালে কিবা কিবি সেই হৈ আছে আৰু যিহেতু ভিডিঅ'টো বনাই আছোঁ নাইট ভিউটো চাব পাৰে ভালে ভাল লাগিছে ইটো সাইডও আছে ইফালে আছে নেকি কিবা আছে কিন্তু বনাই আছে কমপ্লিট হলে ভাল লাগিব কিন্তু এইখন চোৱা না এই একদম এন্ডিং লৈকে বনাইছে চোৱাচোন ইমান ধুনীয়া বলা মই ইফালে যোৱাই নাই আৰু পুৰা গছ এনেকৈ টাববোৰ ভালে ওপৰে দি যোৱা মানুহ আছে টোটেল কেইটা বা আছে এইটো ৰুম নম্বৰ 6 ৰুম নম্বৰ 5 আৰু ইফালে ৰুম নম্বৰ 4 মানে তলত ধুনীয়াই হয় একদম চিটিৰ মাজত ইফালে চাওকচোন পাহাৰ এইয়া লাইট জ্বলি আছে পুৰা আৰু আমাৰ ইফালে চিটি গণেশগুৰি বেছি সোমাই আহিব নালাগে ইফালে গণেশগুৰি আৰু এইটো লাইন আৰু এয়া চাব পাৰে চেন্দা মামা অঁ সেইকাৰণে তাকে আৰু একদম মানে আমাৰ চিটিতে আৰু আমাৰ গুৱাহাটীতে গণেশগুৰিতে আছে নাৰায়ণপুৰ গেষ্ট হাউচ ভাল লাগিছে দেই ওৱাও হল্লা কি ভাজি আছে কবা দিছে নাইনা মোর এক মাথা নাইনা মাতি আছে তোমাক কি কৰি আছা ঘৰততো ঘৰতে ইয়াতে আহিছা ইয়াতো এই মোবাইলতে কাম নাই ইমান এডিটিং মতো মানে কি কম আৰু শান্তি নাই শান্তি মানে ইয়াতেও আহিছো কামতে আহিছো এতিয়া হিচাপমতে একদম চিল মাৰি থাকিব লাগে বাট দিব লাগে টাইম আপ হৈ গৈছে ইফালে এডিটিং কৰিব লাগে পঢ়ি এক্সাম চলি আছিলে নহয় এক্সামৰ কাৰণে একো এডিটিং কৰিব সময় পোৱা নাছিলোঁ এতিয়া কৰি আছোঁ মিলাই আছোঁ গানবিলাক খালি কামেই আৰু দেউতাই মাতি আছে তোমাক অঁ এই অলপ হেল্প কৰিব গৈ আছোঁ দিয়া হ'ব আহা গৈ আছোঁ বাহ বেলেগ কালাৰ আৰু আলু দি দিলে এতিয়া অ'কে ইয়াত ফ্ৰাইৰ কাৰণে মোক টেষ্ট কৰিব দিছে হ'ব ইমান নালাগে আলু নালাগে দিয়া সিজা নাই অঁ এয়া বেছি লোৱা নাই আৰু মানে নিমখ এয়া লোৱা আমাৰ কাৰণে দেউতাই ফ্ৰাই দিছে টেষ্ট কৰিব কেনেকুৱা হয় ক'ব কাৰণে এয়া ৰেডি আমাৰ ডিনাৰ এয়া ভাত ভাজি পাপৰ মাটন দেখুৱাহে কথা গুড মৰ্ণিং গাইজ ৰাতিপুৱা হ'ল আৰু শুই উঠিয়ে
মানে অকণমান ভিডিঅ'ৰ কিবা কিবি কাম আছিলে তাকে কৰিলোঁ কৰি মেলি ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ মেলি এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ তাৰপিছত অকণমান দেৰিকৈ ভাত খাম আৰু যিহেতু ভাত মেইন মোৰ কাৰণে চাহ আৰু বুট ভাজি বুট আনিছিলোঁ ঘৰৰ পৰাই ইয়াতে ভাজি ল'লোঁ